বাৰছলা গাঁও পঞ্চায়তৰ অগপ দলৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী মঞ্জুৰা বেগমৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। মঞ্জুৰা বেগমে যোৱা 4-5-2025 তাৰিখে নিৰ্বাচনী প্ৰচাৰৰ বাবে বাইক ৰেলী দিছিল। লগতে সকলোকে বাইক লৈ উক্ত নিৰ্বাচনী ৰেলীত উপস্থিত হ'বলৈ অনুৰোধ জনাইছিল অগপৰ প্ৰাৰ্থীগৰাকীয়ে। সেই ৰেলীত সকলোকে নিজৰ নিজৰ বাইকখন লৈ উপস্থিত হৈছিল। তাৰে এজন আহমদ আলী নামৰ যুৱকৰ মটৰ চাইকেল দুৰ্ঘটনাত পতিত হৈ হাত ভাঙি গৈছিল। বাৰছলা গাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ডৰ আহমদ আলীৰ দুৰ্ঘটনা হোৱাৰ পিছত আঞ্চলিক সদস্য মঞ্জুৰা বেগমে খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে যুৱকজনৰ পৰিয়ালে। পৰিয়ালৰ লোকে মঞ্জুৰা বেগমৰ ঘৰত গৈছিল যদিও দুৰ্ব্যৱহাৰ কৰি মঞ্জুৰা বেগমে ঘৰৰ পৰা ওলাই দিয়ে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে আহমদ আলীৰ পৰিয়ালে। অগপ প্ৰাৰ্থী মঞ্জুৰা বেগমৰ নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰি দুৰ্ঘটনা হোৱাৰ পিছত যদি মুখেৰে এষাৰ মাত দিবলৈ সময় নাই, তেন্তে সেইগৰাকী ৰাইজৰ প্ৰতিনিধি হোৱাৰ পিছত কি খবৰ ল'ব বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, লখিমপুৰ গ্ৰাম টিভি। মানে তাৰ বাইকৰ ৰিলিজ গৈ পেলাই এক্সিডেণ্টটো হৈছে, সেই খবৰো লোৱা নাই। সেই কাউন্সিলৰ হৈ পেলাই পিছত ৰাইজৰ কি খবৰ ল'ব, এইটো আমি বৰছলা গাঁও পঞ্চায়তৰ মানুহৰ ওচৰত দি দিছো। ৰাইজে কি কৰে সিদ্ধান্ত কৰিব। আপোনালোকৰ খবৰ লোৱাই নাই? আমাৰ খবৰে লোৱা নাই, একো লোৱা নাই, আহাই নাই। ঠিক আছে। মৈৰাবাৰী কৰিছো, এইটো বিশ্বাস নকৰে। পিছত নগাঁৱত এইটো কিবা কয় নামটো কি, ৰাহাতত গৈ পেলাই ট্ৰিটমেণ্ট কৰিছো। কি হৈছে? তাৰ পজিশ্যনত গৈছিলো, গাড়ী এক্সিডেণ্ট হৈছে। মঞ্জুৰা বেগম পিছত সি তাৰ ঘৰত মানে চাপৰ্ট লাগে, মানুহ সাক্ষী লৈ গৈছো। পিছত কৈছে কালি ৰাতি আহি পেলাই মিলাব, অহা নাই। পিছত আজি মৰ্ণিঙত আমাৰ মাইকী লৈ গৈছো, সিহঁতে দেখা কৰা নাই। পিছত আহি খালি মিছা কথা কৈ থাকে। আজি কিমানবাৰ ফোন মাৰিছো, নাই। তো মঞ্জুৰা বেগম তাৰিখে বৰছলা পঞ্চায়তৰ গাড়ী পজিশ্যন আছিল, মঞ্জুৰা বেগম কেণ্ডিডেট। পিছত সেইদিনাখন গাড়ী পজিশ্যনত আমি সকলো মানুহ গৈছোঁ। তাত যোৱাৰ পিছত সি গাড়ী এক্সিডেণ্ট হৈছে। আমাৰ লগতে আছিল মানুহজন। পিছত মই টানি চেচৰে উঠাইছোঁ, তাত গৈছোঁ। যোৱাৰ পিছত সি কৈছে যে মই দুখ পাইছোঁ। পিছত সি কৈছে যে ঠিক আছে, মই ৰাতি গৈ মিলাম এইটো কথাটো। কোনে কৈছিল? এইটো কেণ্ডিডেটৰ মটাৰটো কৈছিলে। তাৰ নাম ইমৰান আলী, ইমৰান হুছেইন। পিছত কালি ৰাতি কৈছে মিলাব। কালি ৰাতিও অহা নাই, আজি দিনটো অহা নাই। 3 দিন হৈ হ'ল আজিলৈকে সি একো খবৰ লোৱা নাই। নিৰ্বাচনী ৰেলীত গৈছিল? গৈছিল, আহমদ নিজে গৈছিল, বাইক লৈ পেলাই গৈছিল। কাউন্সিলৰ খেলিছিল মঞ্জুৰা বেগম। এইটো বৰছলা পঞ্চায়তৰ। কি বিচাৰে এতিয়া আপোনালোকে? এইটো আমি আপোনালোকৰ ওচৰত আহিছোঁ। এইটো আমি ৰাইজে তাৰ ওচৰত গৈছোঁ, সি একো কৰা নাই। এতিয়া আমাৰ যিটো মানে তদন্ত কৰি পেলাই যিটো উচিত ন্যায়, সেইটো আমাৰ লাগে। বাইক ৰেলীত মাতি নিছিলে? বাইক মাতি লৈ গৈছিল। সি কি কৈছিলে? সি কৈছে যে আপোনালোকে আহক, যাৰ যাৰ বাইক আছে আহক, পইচা দিম আৰু তেল খৰচা দিম। কিমান দিম বুলি কৈছিলে? সিহঁতে কৈছে যে 200 টকা দিব আৰু 2 লিটাৰ কৰি তেল দিম, এনেকুৱা কৈ পেলাই লৈ গৈছে। মানে মৈৰাবাৰীত গৈ পেলাই মানে এক্সাৰ কৰিছে, এক্সাৰ কৰি পেলাই কাগজটো লৈ গৈছে। এইটো কাগজ মানে নহয়। সি কৈ আছে যে এইটো কি কাগজ হ'ল নেকি। পিছত গৈ পেলাই ৰাহাতত আকৌ এক্সাৰ কৰিছে, 2-3টা এক্সাৰ কৰিছে, কৰি পেলাই এতিয়া আনিছে। এতিয়া ফোন কৰিছোঁ যে কি কৰিব আপুনি, এতিয়া দুখীয়া মানুহ হয়, এইটো ডিএমত কাম কৰে। এতিয়া সি মানে কৈছে এইটো আমি ইলেকশ্যন গ'লে পিছত মিলাম, এনেকুৱা মানে কৈছে। আৰু আপোনালোকক ধনৰ প্ৰলোভন দি মাতি নি? নাই প্ৰাৰ্থীজনে নাই দিয়া, তেল খৰচ দিয়া নাই, একো দিয়া নাই। তেল খৰচ একো দিয়া নাই। দেখাও হেৰি আহিব, দেখাও সি আহি দেখাও নাই এতিয়ালৈকে। কোনো এটা মানুহ অহা নাই। তাৰ ঘৰত সিদিনাখন টমটম এটা ভাড়া কৰি পেলাই গৈছে। সি কৈছে যে নাই, মই ৰাতি গৈ মিলাম। তেখেত কোনটো দলৰ পৰা প্ৰাৰ্থী আগবঢ়াইছে? কাউন্সিলৰ পদৰ পৰা। দুখ পোৱা মানুহজনৰ নাম কি? আহমদ আলী। ঠিক আছে।